জানো যিটো কৰিছ এইবোৰ মানুহ এই অৱস্থায় পচি পচিয়ে মৰিব। কিন্তু গোটেই ব্যৱস্থাটোক লৈ ন্যায়িক ব্যৱস্থাটোক লৈ যোৱা আপুনি যোৱা যিটো শুনানি তাত আপোনাক খুব দেখিবলৈ পোৱা গৈছিল। বিৰাট কষ্ট পাইছোঁ মই কষ্ট পাই আছোঁ। তাৰমানে মই সেইদিনা কৈছোঁ ন, মই নিয়ম কাৰণে আহি আছোঁ। তাৰমানে মানুহবোৰৰ বা গোটেই অসমৰ ৰাইজৰ মানে কেনেকে পাহৰি যায় বস্তুবোৰ। মানে কেইদিনমান আগলৈকে একদম দেহে কেহে লাগি গৈছিল, ফটকে নাইকিয়া হৈ গ'ল। চ' এতিয়া মই সেইকাৰণে মানুহখিনি এতিয়া মই সেইকাৰণে বাৰে বাৰে কৈছোঁ ন, এতিয়া আৰু মই কাকো দুখ দিয়া নাই, কিন্তু দুখ লাগিছে নিজৰে যে আজি সেইকাৰণে মই কৈছোঁ ন, এতিয়া মোৰ অকল ভগৱানৰ ওপৰতে বিশ্বাস আছে। ভগৱানে যি ন্যায় দিব। আৰু মই এটাই বিচাৰোঁ যে মই জীয়াই থকা সময়ত জুবিন গাৰ্গৰ ন্যায়টো যে দেখি যাওঁ, নহ'লে বহুত কষ্ট পাম তাৰমানে। কাৰণ সিও বহুত কষ্ট পাই আছে, কিন্তু যে তাৰ আত্মা এতিয়া বহুত কষ্ট পাইছে যে মই জীৱনভৰ গোটেই জীৱনটো অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকৈ মই জীৱনটো দিলোঁ, অসমীয়াকেইটাই মাৰিলি তোক। তথাপিও তাৰ আত্মাটোতো শান্তি পাব লাগে, আমি ন্যায়টো দিব লাগিছিল। মানে সেইটো ন্যায়টোৰ কাৰণে বিশ্বাস আছে কৰিম বুলি, মানে ন্যায় ভগৱানৰ ওপৰতে আছে দে। মই এতিয়া বাৰে বাৰে কৈ আছোঁ, বাকী মোৰ কাৰো ওপৰত বিশ্বাস নাই। আই অনলি হেভ ট্ৰাষ্ট অন গড নাও, নাথিং এলছ। আৰু আজিতো মইতো কৈছোঁ, আজি মই আহিছোঁ কাৰণ মই চাবলৈ যে আজি বেলটো ৰিজেক্ট হ'ব, এণ্ড আই এম চিয়'ৰ বেল ৰিজেক্ট হ'ব।